18 সংখ্যক লোকসভাৰ অধ্যক্ষৰ পদ অক্ষুণ্ণ ৰাখিব বিজেপি। এইবাৰ এই বিষয়ত এনডিএ ইতিমধ্যে সহমতত উপনীত হৈছে আৰু এইবাৰ উপৰাষ্ট্ৰপতি পদতো নিযুক্তিৰ সম্ভাৱনা আছে আৰু বিজেপিয়ে এই পদটো নিজৰ মিত্ৰ যুত আচলতে তেলেগু দেশম পাৰ্টিক দিয়াৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে ৰাজ্যসভাত জেডিইউৰ উপাধ্যক্ষৰ পদ আছে আৰু লোকসভাৰ প্ৰথম অধ্যক্ষৰ পদত আচলতে নিযুক্তি দিয়াৰ কথা ইতিমধ্যে বিজেপিয়ে স্পষ্ট কৰি দিছে। আমি জনাই যাম এই সন্দৰ্ভত সবিশেষ আৰু যেহেতু আমি কৈ গৈছো 18 সংখ্যক লোকসভাৰ অধ্যক্ষৰ পদ অক্ষুণ্ণ ৰাখিব বিজেপিয়ে আৰু এই বিষয়ত ইতিমধ্যেই এনডিএ সহমতত উপনীত হৈছে। এইবাৰ উপৰাষ্ট্ৰপতি পদতো নিযুক্তিৰ সম্ভাৱনা আছে আৰু যেহেতু বিজেপিয়ে এই পদটো নিজৰ মিত্ৰ যুত আচলতে তেলেগু দেশম পাৰ্টিক দিয়াৰ সম্ভাৱনা আছে আৰু ইতিমধ্যেই ৰাজ্যসভাত জেডিইউৰ উপাধ্যক্ষৰ পদো আছে। লোকসভাৰ প্ৰথম অধ্যক্ষৰ পদত ভৰতৃহাৰী মাহতাবক নিযুক্তি দিব বিজেপিয়ে আৰু এই কথা ইতিমধ্যে স্পষ্ট কৰি দিছে বিজেপিয়ে আৰু বিৰোধীৰ হেঁচাপ নপৰে বুলিও তেওঁলোকে স্পষ্টীকৰণ দিছে আৰু এইবাৰ লোকসভাত বিজেপি আৰু এনডিএৰ যি আচলতে শক্তি সেই শক্তি কিছু পৰিমাণে হ্ৰাস পাইছিল বুলি কোৱা হৈছিল যদিও ইতিমধ্যেই দেখিবলৈ পোৱা গৈছে অধ্যক্ষৰ পদক লৈ কিছু চৰ্চা চলি আছিলে আৰু সেই অনুসৰি আচলতে অধ্যক্ষৰ পদটো বিজেপি নিজৰ হাততে ৰাখিব বুলি ইতিমধ্যে স্পষ্ট হৈছে আৰু সেই একেদৰে আচলতে এনডিএ ইতিমধ্যে সহমতত উপনীত হৈছে আৰু এইবাৰ উপৰাষ্ট্ৰপতি পদতো নিযুক্তিৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আমি যেহেতু জনাই গৈছো উপৰাষ্ট্ৰপতিৰ পদ মিত্ৰ যুত তেলেগু দেশম পাৰ্টিক দিয়াৰ সম্ভাৱনা আছে। যেহেতু বিৰোধীয়ে উপৰাষ্ট্ৰপতি পদটো দাবী কৰি আহিছে কিন্তু বিৰোধীক এই ক্ষেত্ৰত ইতিমধ্যে স্পষ্টীকৰণ দিয়া হৈছে যে তেলেগু দেশম পাৰ্টিকে দিয়া হ'ব আচলতে সেই পদটো আৰু যেহেতু প্ৰথম অধ্যক্ষক লৈ ইতিমধ্যে কিছু চৰ্চা চলি আছিলে আৰু জ্যেষ্ঠ সাংসদ কে সুৰেশৰ নাম কংগ্ৰেছ দলটোৱে উত্থাপন কৰিছিলে আৰু জ্যেষ্ঠতাৰ ক্ষেত্ৰত 8বাৰৰ সাংসদ সুৰেশৰ দাবী আছিল যদিও বিজেপিৰ 7বাৰৰ সাংসদ ভৰতৃহাৰী মাহতাবক চৰকাৰে বাছি লৈছে ইতিমধ্যে আৰু যেহেতু ভৰতৃহাৰী মাহতাব একেৰাহে আচলতে 7বাৰ বিজয়ী হৈছিলে আনহাতে সুৰেশ তেওঁ দুবাৰকৈ পৰাজিত হৈছিলে আৰু ইতিমধ্যে চৰকাৰে যি নিয়ম অনুসৰি ন্যায্যতা প্ৰদান কৰিছে যদিও কিছু চৰ্চা চলি আছে ইয়াকে লৈ আৰু যেহেতু বিজেপিয়ে 18 সংখ্যক লোকসভাৰ আৰম্ভণিতে স্পষ্ট কৰি দিছে যে তেওঁলোকে আচলতে নিজৰ হাততে ৰাখিব অধ্যক্ষৰ পদটো আৰু ইতিমধ্যেই তেওঁলোকে আৰু চিন্তা চৰ্চা আৰম্ভ কৰিছে ইয়াকে লৈ আৰু আমি জনাই গৈছো যেটো 18 নং লোকসভাৰ অধ্যক্ষৰ পদ বিজেপিয়ে নিজৰ হাতত ৰখাৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যেই এই বিষয়টোক লৈ অৰ্থাৎ 18 সংখ্যক লোকসভা অধ্যক্ষৰ পদক লৈ এনডিএ ইতিমধ্যেই সহমতত উপনীত হৈছে আৰু লগতে এইবাৰ উপৰাষ্ট্ৰপতিৰ পদতো নিযুক্তিৰ সম্ভাৱনা আছে আৰু বিজেপি এই পদটো নিজৰ মিত্ৰগোট তেলেগু দেশম পাৰ্টিক দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে তেওঁলোক আলোচনাটো মিলিত হৈছে আৰু ইতিমধ্যে ৰাজ্যসভাৰ যি জেডিইউৰ উপাধ্যক্ষৰ পদ আছে আৰু ইয়াৰ সমান্তৰালভাৱে লোকসভাৰ প্ৰথম অধ্যক্ষৰ পদত ভৰতৃহাৰী মাহতাবক নিযুক্তি দিব পাৰে বিজেপিয়ে ইতিমধ্যে স্পষ্টীকৰণ তেওঁলোকে কৰি দিছে আৰু আমি জনাই গৈছো যেহেতু এনডিএ সহমতত ইতিমধ্যে উপনীত হৈছে লোকসভাৰ অধ্যক্ষৰ পদটোক লৈ আৰু 18 সংখ্যক লোকসভাৰ যি অধ্যক্ষ সেই পদটোক লৈ ইতিমধ্যে বিজেপি তথা এনডিএ তেওঁলোক সহমতত উপনীত হৈছে আৰু এই পদটো আচলতে বিজেপি নিজৰ হাততেই ৰখাৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে সেই যি এনডিএ একমত হৈছে সেই অনুসৰি আচলতে 18 সংখ্যক লোকসভাৰ অধ্যক্ষৰ পদটো বিজেপি নিজৰ হাততে ৰখাৰ পূৰ্ণ সম্ভাৱনা আছে। আনহাতে উপৰাষ্ট্ৰপতিৰ যিটো পদ নিযুক্তিৰ পদ সেই পদটোত নিযুক্তি দিয়াৰ সম্ভাৱনা আছে তেলেগু দেশম পাৰ্টিক। বিজেপি ইতিমধ্যেই আলোচনাত মিলিত হৈ সেই কথা ইতিমধ্যে চৰ্চা চলি আছে যে উপৰাষ্ট্ৰপতিৰ পদটো মিত্ৰজোঁট তেলেগু দেশম পাৰ্টিক দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইতিমধ্যেই ৰাজ্যসভাত জেডিইউৰ উপাধ্যক্ষৰ পদ আছে আৰু সমান্তৰালভাৱে লোকসভাৰ প্ৰথম অধ্যক্ষৰ পদত ভৰতৃহাৰী মাহতাবক নিযুক্তি দিয়াৰ কথা ইতিমধ্যে বিজেপিয়ে স্পষ্ট কৰিছে। ইয়াৰ মাজতে
যিহেতু চৰ্চা চলি আছে বৰ্তমান সময়ছোৱাত বিশেষভাৱে আৰু ইতিমধ্যে স্পষ্ট হৈছে কিছু কথা সেই অনুসৰি আচলতে বিজেপিয়ে 18 সংখ্যক যি লোকসভাৰ অধ্যক্ষৰ পদ এই পদটো আচলতে তেওঁ বিজেপিয়ে নিজৰ হাতত ৰখাৰ সম্ভাৱনা আছে আৰু সমান্তৰালভাৱে উপ ৰাষ্ট্ৰপতিৰ যিটো নিযুক্তি সেই নিযুক্তি হয়তো তেলেগু দেশম পাৰ্টিক দিব পাৰে